নমস্কাৰ অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আহোম ৰাজ্যৰ বিষয়ে কথা পাতিম। আমি নতুন নতুন স্বৰ্গদেউসকলৰ বিষয়ে কথা পাতিম আৰু এক্সামৰ ফালৰ পৰা চাব গ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কেইজনমান স্বৰ্গদেউৰ বিষয়ে আমি কথা পাতিম। প্ৰথমে আমি কথা পাতিব লাগিব পোনপ্ৰথমে প্ৰতাপ সিংহৰ বিষয়ে। অ'কে, প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেংফা। প্ৰতাপ সিংহৰ বিষয়ে জানিবলগীয়া কথা কি কি? তেখেত ৰজা হৈছিল প্ৰথমতে 1603 আমি এইটো জানিব লাগিব। 1603 খ্ৰীষ্টাব্দত তেখেত ৰজা হৈছিল। 2 নম্বৰ কথা, প্ৰতাপ সিংহৰ ৰাজত্বকাল এইটো কাৰণে ফেমাছ কাৰণ তেখেতৰ ৰাজত্বকালৰ সময়ৰ পৰাই আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হৈছিলে। আহোম মোগল ৱাৰ্ছ বুলি আমি ক'ব পাৰোঁ বা কনফ্লিক্ট বা সংঘাত তেখেতৰ সময়ৰ পৰাই আৰম্ভ হৈছিলে। আৰু কেনেকৈ আৰম্ভ হৈছিল মই অলৰেডি কোচ ৰাজ্যৰ বিষয়ে যেতিয়া আপোনালোকক বা তোমালোকক পঢ়াইছিলোঁ সেই এপিছডত তোমালোকে পাই যাবা যে কিয় আৰম্ভ হৈছিলে। তাৰ উপৰঞ্চি আমি এইটো কথা জানিব লাগিব যে প্ৰতাপ সিংহৰ সময়ত দুটা পদবীৰ সৃষ্টি হৈছিল। দুটা পদবীৰ সৃষ্টি তেখেতে কৰিছিল। এটাৰ নাম হৈছে বৰফুকন, এটাৰ নাম হৈছে বৰফুকন, আৰু প্ৰথম বৰফুকন হৈছিল লাঙি পানিচিয়া। লাঙি পানিচিয়া আৰু এই বৰফুকনৰ আণ্ডাৰত নতুনকৈ যোনবিলাক অঞ্চল আহোম ৰাজ্যৰ অধীনলৈ আহিছিল, মানে কলিয়াবৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী পৰ্যন্ত, গুৱাহাটীৰ এটা অংশ অৱশ্যে, চ' নতুনকৈ অহা সেই অঞ্চলখিনিৰ কি বুলি কয় চোৱা চিতা কৰাৰ দায়িত্বত বা ইনচাৰ্জ পাতি দিছিল এই বৰফুকনক, আৰু প্ৰথম বৰফুকন আছিল লাঙি পানিচিয়া। আৰু এটা পদবী তেখেতৰ সময়ত সৃষ্টি হৈছিল আৰু সেইটো আছিল বৰবৰুৱা। আৰু প্ৰথম বৰবৰুৱা আছিল আপোনালোকে বৰবৰুৱাজন বেছি বিখ্যাত, তেখেতৰ নামটো বেছি বিখ্যাত, আৰু তেখেতৰ নাম হৈছে মোমাই তামুলী বৰবৰুৱা, অৰ্থাৎ মহাবীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আছিল প্ৰথম বৰবৰুৱা। অ'কে, যি কি নহওক বৰফুকন আৰু বৰবৰুৱা এই দুটা পষ্টৰ জন্ম হৈছিল। আৰু এই দুটা পষ্টৰ মাজত থকা ডিফাৰেঞ্চটো হৈছে যে কলিয়াবৰৰ পূবৰ ফালে, অ'কে, কলিয়াবৰৰ পূবৰ ফালে থকা সেইখিনি অঞ্চল, যোনখিনি অঞ্চল অলৰেডি বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ অধীনত নাছিল, সেইখিনি অঞ্চল আহি পৰিল কাৰ অধীনত? সেইখিনি অঞ্চলৰ মেইন যোনজন প্ৰধান মুৰব্বী হৈ পৰিল বৰবৰুৱা, আৰু কলিয়াবৰৰ পশ্চিমৰ ফালে থকা অঞ্চলৰ প্ৰধান মুৰব্বীজন হৈ পৰিল বৰফুকন। ঠিক আছে, আমি এইকেইটা কথা আমি মনত থব লাগিব। আৰু এটা কথা, এই বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবী সৃষ্টি হোৱাৰ লগে লগে আমি এটা টাৰ্ম এতিয়া ইউজ কৰিব পাৰোঁ, পাত্ৰ মন্ত্ৰী। পাত্ৰ মন্ত্ৰী বা আমি ইংৰাজীত ক'ব পাৰোঁ কাউন্সিল অফ ফাইভ। কাউন্সিল অফ ফাইভ বা পাত্ৰ মন্ত্ৰী বুলি ক'লে এই পাঁচজন বা এই পাঁচটা পদবীৰ কথা আমি পাতিব লাগিব। আৰু সেই পাঁচটা পদবী কি কি আগৰে পৰা চলি আহিছিল? বুঢ়াগোহাঁই আৰু বৰগোহাঁই, চহুমুং, স্বৰ্গনাৰায়ণ চহুমুঙৰ সময়ত আমি এটা নতুন পদবী পাইছিলোঁ, সেই পদবীটোৰ নাম আছিল বৰপাত্ৰ গোহাঁই। এতিয়া আমি দুটা আৰু পদবী পাইছোঁ। এই পাঁচজন আছিল আহোম ৰজাৰ পিছতে আহোম ৰাজ্যৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ প্ৰভাৱশালী মানুহ এই পাঁচজন আছিল। অ'কে, আমি জানিব পৰা মতে আহোম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলৰ আই মাতৃসকলো শক্তিশালী আছিল, কিন্তু এই পাঁচজন বেলেগ বেলেগ সময়ত, সেইকাৰণে আমি দেখা পাওঁ আহোম বুৰঞ্জীত কেতিয়াবা কেতিয়াবা বুঢ়াগোহাঁই বহুত শক্তিশালী হৈ গৈছিলে। ফৰ এক্সাম্পল আটন বুঢ়াগোহাঁই, পাছলৈ আমি দেখা পাওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁই, বৰফুকন মাজে মাজে শক্তিশালী হৈ যায়। আমি সকলোৱে জানো লাচিত বৰফুকনে কেতিয়াও শক্তিক মিছ ইউজ কৰা নাছিল। অ'কে, লাচিত বৰফুকনক আমি সদায় স্মৰণ কৰোঁ তেখেতৰ বলিদানৰ বাবে, কিন্তু তেখেতৰ ভাতৃ লালুখোলা বৰফুকন ক্ষমতাৰ প্ৰতি তেখেতৰ লোভ আছিল বুলি আমাক আহোম বুৰঞ্জীয়ে কয়। চ' আমি দেখা পাওঁ অ'কে বেলেগ বেলেগ সময়ত এই ডা ডাঙৰীয়াসকল শক্তিশালী হৈ যায়। ইনফেক্ট লালুখোলা বৰফুকন ইমান বেছি শক্তিশালী হৈ গৈছিল যে ৰজাও তেখেতে পতা আৰম্ভ কৰি দিছিল, কাৰণ তেখেতৰ তত্বাৱধানতে ল'ৰা ৰজা হ'বলৈ সক্ষম হৈছিল। চ' আমি দেখা পাওঁ যে কেতিয়াবা কেতিয়াবা মন্ত্ৰীসকলো বা ডা ডাঙৰীয়াসকল ৰজাতকৈ বেছি শক্তিশালী হৈছে। অ'কে, চ' এনিৱে, চ' আমি এইখিনি কথা জানিব লাগিব প্ৰতাপ সিংহৰ সময়ত। প্ৰতাপ সিংহৰ সময়ত এই যে মই যে তোমালোকক এইমাত্ৰ ক'লো বৰবৰুৱাৰ নাম যে ক'লো, প্ৰথম বৰবৰুৱাৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই এটা বিৰাট ধুনীয়া কাম কৰিছিল, আৰু সেই কামটো আছিল পাইক চিষ্টেমটো তেখেতে নতুনকৈ ৰিফৰ্ম কৰিছিল। অ'কে, পাইক চিষ্টেমটো মানে কি? পাইক এটা নতুন চিষ্টেম নহয়, চাওলুং চুকাফাৰ সময়ৰ পৰাই চলি আহিছে পাইক চিষ্টেমটো। তাত কিছুমান সাল সলনি কৰিছিল কোনে? তাত কিছুমান সাল সলনি কৰিছিল মোমাই তামুলী বৰবৰুৱাই। কেনেকুৱা ধৰণৰ সাল সলনি? মোমাই তামুলী বৰবৰুৱাই পাইক চিষ্টেমটোক ৰিঅৰ্গেনাইজ কৰিছিল। এতিয়া তাৰ আগতে আমি বুজিব লাগিব পাইক চিষ্টেমটোৰ মিনিং কি। আহোম ৰাজ্যৰ অধীনত থকা যিসকল মানুহ আছিল, অ'কে, ডা ডাঙৰীয়াসকলক বাদ দি বা
এটা ছেকশ্যনক বাদ দি বা কিছু সংখ্যক মানুহক বাদ দি গৰিষ্ঠ সংখ্যক যিসকল সুস্থ মানুহ আছিল, সুস্থ সবল আৰু এডাল্ট পপুলেশ্যন বুলি ক'ব পাৰোঁ, তেওঁলোকে কম্পালচাৰিলি মানে তেওঁলোকে কম্পালচাৰিলি আহোম ৰজাৰ কাৰণে তেওঁলোকে কিছুমান সেৱা আগবঢ়াব লাগিছিল। অ'কে, অৱশ্যে মহিলাসকলক এক্সেম কৰা হৈছিলে। অ'কে, মহিলাসকলে সেই কামটো কৰিব নালাগে, শিশুৱে সেই কামটো কৰিব নালাগে, বৃদ্ধ লোকসকলে কামটো কৰিব নালাগে, আৰু অসুখী লোকসকলকো সেই কামটোৰ পৰা এক্সেম কৰা হৈছিল। বাকী যোনখিনি মানুহ থাকি গৈছিল, অ'কে, কিছু সংখ্যক মানুহক বাদ দি সেইসকল মানুহে এই দুই ধৰণৰ সেৱা আগবঢ়াইছিল, সামৰিক সেৱা আৰু অসামৰিক সেৱা। অ'কে, সামৰিক সেৱা মানে মিলিটাৰী চাৰ্ভিচ। অ'কে, যুদ্ধবিলাকত তেওঁলোক সৈনিক হৈও সেৱা আগবঢ়াইছিল বা বেলেগ বেলেগ যুদ্ধৰ লগত যোনবিলাক ডিপাৰ্টমেণ্টছ জড়িত হৈ আছিল, সেই ডিপাৰ্টমেণ্টছবিলাকত তেখেতসকলে চাকৰি কৰিছিল। আৰু অসামৰিক মানে তেওঁলোকে ৰাস্তা ঘাট বনোৱাত সহায় কৰিছিল ৰজাক, পুলবিলাক বনোৱাত সহায় কৰিছিল, মানে কি বুলি কয় আমাৰ সাঁকোবিলাক বনোৱাত সহায় কৰিছিল, ৰাস্তাবিলাক বনোৱাত সহায় কৰিছিল, মঠ মন্দিৰবিলাক বনোৱাত সহায় কৰিছিল, মৈদামবিলাক বনোৱাত সহায় কৰিছিল। চ' সেই চাৰ্ভিচটোক আমি কওঁ পাইক চিষ্টেম বা পাইক চাৰ্ভিচ। ইয়াৰে লগত আৰু এটা বস্তু জড়িত হৈ আছিল, খেল। খেল মানেনো কি? এতিয়া একে কাম কৰা পাইকবিলাকক এটা এটা খেলত অন্তৰ্ভুক্ত কৰা হৈছিলে। অ'কে, যেনেকে ঢেৰ খেলৰ নাম আমি পাওঁ, যেনেকে হেনচোৱা এটা খেল, কি বুলি কয় খাৰঘৰীয়া আৰু এটা খেলৰ নাম, তাৰপিছত যদি মই ক'বলৈ যাওঁ তোমালোকক, জাপি হজিয়া, খুটাকটীয়া, এইবিলাক চব শিলৈধাৰী, এইবিলাক চব খেলৰ নাম, সোণোৱাল, ৰূপৱাল, এইবিলাক চব খেলৰ নাম। চ' এটা এটা খেলত একে কাম কৰা ঢেৰ পাইক থাকিব। আৰু আজি যদি চাই আপোনালোকে বহুকেইটা এনেকুৱা খেলৰ নাম পাব, সেই খেলবিলাকে মানুহে নিজৰ উপাধি হিচাপে ইউজ কৰে। অ'কে, যেনেকে খাৰঘৰীয়া এটা উপাধি, ফেমাছ এক্টৰজনৰ নামেই হৈছে অসমৰ বিষ্ণু খাৰঘৰীয়া। ঠিক তেনেকে শিলৈধাৰী গাঁও ডিব্ৰুগড়ত আছে, জাপি হজিয়া গাঁও, ইডাৰ মানে মানুহে উপাধি হিচাপে ইউজ কৰে, নহলে কিছুমান ক্ষেত্ৰত গাঁও হিচাপে এতিয়াও সেই নামবিলাক আমাৰ মাজত আছে। অ'কে, জাপি হজিয়া গাঁও শিৱসাগৰতো আছে, লখিমপুৰতো আছে, খুটাকটীয়া গাঁও শিৱসাগৰতো আছে, মই জনামতে জাপি হজিয়া গাঁও নগাঁৱতো আছে। চ' এইবিলাকে আছিল খেল। কিমান ধুনীয়া চিষ্টেম এটা। আৰু এটা পাইকৰ লগত আৰু এটা বস্তু জড়িত হৈ আছিল, গ্ৰেডেশ্যন। মানে ধৰা প্ৰত্যেকজন পাইকে যাতে নিয়াৰী ৰূপে কাম কাজবিলাক কৰে, সেইকাৰণে তেওঁলোকৰ ওপৰত ছুপাৰভাইজাৰী অফিচাৰ কিছুমান আছিলে। অ'কে, যাতে মানে কামবিলাক ধুনীয়াকে পৰ্যবেক্ষণ কৰিব পাৰে। যেনেকে 20 জনৰ ওপৰত যোনজন অফিচাৰ আছিলে তেখেতক কোৱা হয় বৰা, 100 জনৰ ওপৰত যোনজন অফিচাৰ আছিলে তেখেতক কোৱা হয় শইকীয়া, 1000 জনৰ ওপৰত যোনজন আছিলে তেখেতক কোৱা হয় হাজৰিকা, 3000 জনৰ ওপৰত যোনজন আছিলে তেখেতক কোৱা হয় ৰাজখোৱা, আৰু 6000ৰ ওপৰত বৰুৱা বা ফুকন। অ'কে, চ' ইমান ধুনীয়া এটা চিষ্টেম, এইটোকে আমি পাইক চিষ্টেম বুলি কওঁ। আৰু খেলৰ কথাও মই তোমালোকক ক'লো, জানিব পৰা মতে 500তকৈও অধিক খেল আছিল, খুব সম্ভৱ। মৌদুমীয়া এটা খেল আছিলে। অ'কে, মৈদামিয়াৰ পৰা আহিছে মৌদুমীয়া নামৰ এখন গাঁৱে আছে লখিমপুৰত এতিয়া। চ' মৈদামিয়া মানে কি, সেই খেলটোৰ অধীনত যিসকল লোক আছিল তেওঁলোকৰ দায়িত্ব আছিল মৈদামবিলাক চোৱা চিতা কৰা। ঠিক আছে, চ' এনিৱে, চ' ইয়াৰ উপৰঞ্চি প্ৰতাপ সিংহৰ সময়ত তেখেতে পাহাৰ আৰু ভৈয়ামত থকা লোকসকলৰ মাজত যাতে সংঘাত নহওক বা এটা যাতে ভাল সম্বন্ধ আমি বজাই ৰাখিব পাৰো, সেইকাৰণে তেখেতে এটা চিষ্টেম উলিয়াইছিল। সেই চিষ্টেমটোৰ নামে পচা চিষ্টেম। পচা চিষ্টেমটো তেখেতে মেইনলি নৰ্থ বেংকত থকা, মানে ধৰক কি বুলি কয়, ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে অৰুণাচল প্ৰদেশখন আছে, অৰুণাচল প্ৰদেশত থকা বিভিন্ন জনগোষ্ঠী লোকসকলৰ লগত, নিচিয়ে হওক, আকাই হওক, শ্বেৰডুকপেন অৰ্থাৎ ভুটীয়া লোকসকলে হওক, বা আমি যদি সিফালে যাওঁ আমি আদি, অ'কে, আদি বা দফলা নহয়, আদি বা আমি যাক আবৰ বুলি কওঁ, তেওঁলোকৰ লগত যাতে ভৈয়ামত থকা মানুহখিনিৰ সংঘৰ্ষ নহয়। কাৰণ ভৈয়ামত থকা মানুহখিনি হৈছে আহোম প্ৰজা। সেইকাৰণে এটা ধুনীয়া পচা চিষ্টেম উলিয়াইছিল, যাৰ অন্তৰ্গত বা যাৰ অধীনত ধুনীয়াকে পাহাৰত থকা মানুহবিলাক এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছিল। সেই নিৰ্দিষ্ট সময়ত তেওঁলোক পাহাৰৰ তললৈ আহিব, কৰবিলাক কালেক্ট কৰিব সেই পাহাৰৰ তলত থকা মানুহখিনিৰ পৰা, আৰু সেই পাহাৰৰ তলত থকা মানুহখিনিক কিছুমান বস্তু দিব। অ'কে, পাহাৰৰ ওপৰৰ পৰা অহা মানুহখিনিয়ে মানে আদান প্ৰদান হৈছিল, আৰু ধুনীয়াকে তেওঁলোকক যি দৰকাৰ হৈছিল পাহাৰৰ তলত থকা মানুহবিলাকৰ পৰা লৈ তেওঁলোকে ধুনীয়াকে ওপৰলৈ গুচি গৈছিল, আৰু তাৰ বিনিময়ত পাহাৰৰ তলত থকা মানুহবিলাকক তেওঁলোকে কিছুমান বস্তু দি গৈছিল। যেনেকে পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে কচু আৰু নানান ধৰণৰ তাত যি বস্তু উৎপাদন হৈছিল সেইবিলাক আনিছিল, আৰু পাহাৰৰ ওপৰত থকা মানুহবিলাকক এটা প্ৰধান যোনটো বস্তুৰ দৰকাৰ হৈছিল সেই বস্তুটো হৈছে কাপোৰ কানি। চ' এটা মানে ইয়াৰ আগতে তেওঁলোকে সংঘৰ্ষ কৰে। অ'কে, তেওঁলোকক যি বস্তু লাগে মানে ধৰা জোৰ জবৰদস্তি কৰি তেওঁলোকে ভৈয়ামৰ মানুহখিনিৰ পৰা কাঢ়ি লৈ গৈছিল। কিন্তু পচা চিষ্টেম ওলোৱাৰ পিছৰে পৰা সেই সংঘৰ্ষবিলাক যথেষ্ট পৰিমাণে কমি গৈছিল। চ' প্ৰতাপ সিংহ এজন দূৰদৰ্শী ৰজা আছিল। ঠিক আছে,
আৰু এইবিলাক বস্তু আজিৰ তাৰিখত খুবেই ইম্পৰ্টেণ্ট, কাৰণ আমি শুনি থাকো মাজে মাজে অৰুণাচল প্ৰদেশ আৰু কি বুলি কয় অসমৰ মাজত এইবিলাক কাজিয়া তাজিয়া হৈ থাকে, অলপতে হৈ গৈছে। চ' প্ৰতাপ সিংহই তেতিয়াও হৈছিলে, এইবিলাক নতুন কথা নহয়, আৰু হ'বই এইবিলাক। আমি হ'ব পাৰে আমি আমাৰ নিজৰ মাজত কিছুমান কাজিয়া হৈ থাকে সময়ে সময়ে, কিন্তু আমি একেখন ভূমিৰে হওঁ, একেখন ভূমিৰ সন্তান হওঁ, সেইকাৰণে আমাৰ মাজত সদায় একতা থাকিব লাগিব। সেইকাৰণে আমি 7 sisters and 1 brother বুলি কওঁ, নহয় জানো? ঠিক আছে, এতিয়া আমি আগবাঢ়ি যাওঁ। চ' এইখিনি কথা আমি জানিব লাগিব প্ৰতাপ সিংহৰ বিষয়ে। আচ্ছা, প্ৰতাপ সিংহৰ বিষয়ে আৰু এটা কথা জানিব লাগিব, এই যে মোগলৰ লগত যোনবিলাক সংঘৰ্ষ হৈছিল, সংঘৰ্ষবিলাক শেষ হ'ল 1639ত, আৰু এখন সন্ধি চাইন কৰা হৈছিল। সেই সন্ধিখনক আমি ট্ৰিটি অফ অখুৰৰ আলি বুলি কওঁ, আৰু এই সন্ধিখনৰ অন্তৰ্গত মানে মোগল আৰু আহোমৰ মাজত বৰ্ডাৰ বিলাক ডিফাইন কৰা হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে থকা সীমা হৈ গৈছিল বৰ নদী, মানে বৰ নদীৰ পূব ফালে আহোম ৰাজ্য, বৰ নদীৰ পশ্চিমৰ ফালে মোগল ৰাজ্য, আৰু দক্ষিণ পাৰত যোনটো সীমা নিৰ্দিষ্ট কৰা হৈছিল সেই সীমাটো হৈছে অখুৰৰ আলি। অকে, অখুৰৰ আলি যদি মই ক'বলৈ যাওঁ গুৱাহাটীৰ এটা অংশ, মানে গুৱাহাটীৰ ডাঙৰ অংশ এটা মোগলৰ আণ্ডাৰত আছিল, আৰু এটা সৰু অংশ মানে সেইখিনি অংশৰ পৰা আহোম ৰাজ্যখন ষ্টাৰ্ট হৈছিল বুলি আমি ধৰিব পাৰো। কিন্তু বৰ বেছি সময়লৈ গুৱাহাটীখন মোগলে নিজৰ লগত থব নোৱাৰিলে, মই তাৰ বিষয়ে তোমালোকক কৈ আছো। চ' এইখিনি কথা আমি জানিব লাগিব। তাৰপিছত কি হ'ল, 1639ত যোনখন সন্ধি চাইন কৰা হৈছিল, সেই সন্ধিখনে মোগল আৰু আহোমক 20 বছৰৰ বাবে শান্তি প্ৰদান কৰিছিল। অকে, চ' কেইটামান বছৰৰ কাৰণে কোনো ধৰণৰ সংঘাত হোৱা নাছিল। তাৰপিছত আমি যদি আহি যাওঁ 1657লৈ, 1657ত কি হৈছিল ঘটনাটো, 1657ত শ্বাহজাহানৰ গা বেয়া হ'ল, শ্বাহজাহান অসুস্থ হৈ পৰিল। মানে 1639ত আহোম কি বুলি কয় মোগল সম্ৰাট আছিলে শ্বাহজাহান, 1657ত শ্বাহজাহানৰ গা বেয়া হ'ল। শ্বাহজাহানৰ গা বেয়া হোৱাৰ লগে লগে আপোনালোকে শুনিছে শ্বাহজাহানৰ 4জন পুত্ৰ, আৰু সেই 4জন পুত্ৰৰ মাজতে কাজিয়া হবলৈ ললে, অৰ্থাৎ চিভিল ৱাৰ হ'ব ললে যে নেক্সট ৰজা কোন হ'ব। অকে, শ্বাহজাহানে কেতিয়াও ঔৰংগজেব ৰজা হোৱাটো বিচৰা নাছিল। কোৱা হৈছে শ্বাহজাহানৰ জ্যেষ্ঠ পুত্ৰজনৰ নাম আছিল দাৰা শুকো, আৰু শ্বাহজাহানে বিচাৰিছিল দাৰা শুকো ৰজা হোৱাটো, কাৰণ ঔৰংগজেব আগৰে পৰা অলপ গুৰামী আছিল ঔৰংগজেবৰ। চ' এনিৱে 1657ত মোগল সাম্ৰাজ্যত চিভিল আনৰেষ্ট, অৰ্থাৎ তেওঁলোকৰ নিজৰ মাজতে খোৱা কামোৰা ষ্টাৰ্ট হৈ গ'ল। ইয়াৰে সুবিধা কোনে ললে, ইয়াৰে সুবিধা সেই সময়ৰ আহোম ৰজা জয়ধ্বজ সিংহই ললে। জয়ধ্বজ সিংহৰ আহোম নামটো হৈছে চুতামলা, চুতামলা অৰ্থাৎ জয়ধ্বজ সিংহ ইয়াৰ সুবিধা ল'ব আৰু গুৱাহাটীখন কেপচাৰ কৰিব, গুৱাহাটীখন পুনৰবাৰ আহোমৰ অধীনলৈ লৈ আনিব চুতামলা। ঠিক আছে, এইটো হ'ল 1657 1658 মানৰ কথা। তাৰপিছত যোনটো চিভিল আনৰেষ্ট চলি আছিল মোগল ৰাজ্যত, সেইবিলাক শেষ হ'ব, আৰু অৱশেষত মোগল সম্ৰাট হ'বগে ঔৰংগজেব। ঔৰংগজেব ৰজা হোৱাৰ লগে লগে বা সম্ৰাট হোৱাৰ লগে লগে এটা আদেশ দিব যে মীৰ জুমলা ঔৰংগজেবৰ এমপ্লয়ী আছিল। মীৰ জুমলা নামৰ এজন মীৰ জুমলা একচুৱেলি মানুহজনৰ নাম নাছিলে, মীৰ জুমলা তেখেতৰ পষ্টটোৰ নাম, তেখেতৰ পদবীটোৰ নাম, কিন্তু আমি মীৰ জুমলা বুলিয়ে কওঁ আৰু। চ' মীৰ জুমলাক এটা দায়িত্ব দিয়া হৈছিল, ঔৰংগজেবে দায়িত্ব দিছিল, আৰু মীৰ জুমলা কোন আছিল, সেই সময়ৰ বেংগলৰ সুবেদাৰ বা গভৰ্ণৰ আছিল। অকে, বেংগল মোগলৰ সুবাহ বা প্ৰভিন্স আছিলে। চ' মীৰ জুমলাক দায়িত্ব দিলে যে মীৰ জুমলা তুমি অসমলৈ যোৱা, আৰু তেওঁলোকে যে গুৱাহাটীখন কাঢ়ি নিছে আমাৰ পৰা, পুনৰবাৰ মোগলৰ অধীনলৈ লৈ আনা। সেইকাৰণে মীৰ জুমলাই অসম আহে। অকে, মীৰ জুমলা অসমলৈ আহে 1662ত, ঢাকাৰ পৰা আহে অসমলৈ দেই, কাৰণ সেই সময়ৰ বেংগলৰ ৰাজধানী আছিল ঢাকা। চ' মীৰ জুমলা যিহেতু বেংগলৰ গভৰ্ণৰ আছিল, চ' বেংগলৰ পৰা বা ঢাকাৰ পৰা মীৰ জুমলা পানীয়ে পানীয়ে আহে। 1662ত মীৰ জুমলাই জাৰ্ণিটো ষ্টাৰ্ট কৰে, আৰু একেবাৰে তোমাৰ গড়গাঁও পাহি। অকে, মীৰ জুমলা ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ মতে মীৰ জুমলা সেইখিনি সময়ৰ আটাইতকৈ শক্তিশালী জেনেৰেল আছিল বুলি কয়, মানে ভাৰতত যিমান জেনেৰেল আছিলে আটাইতকৈ শক্তিশালী জেনেৰেল আছিলে। চ' মীৰ জুমলা শক্তিশালী আছিল বুলি এছ কে ভূঞাই আমাক জনাইছে। চ' মীৰ জুমলা এটা বৃহৎ ডাঙৰ আৰ্মি লৈ আহে, আৰু সোমাই গৈ একেবাৰে গড়গাঁও পায়। সেই সময়ত আহোম ৰজা আছিল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই সেই সময়ত সংঘাত নকৰি, কাৰণ এইটোৱে হৈছে আহোম ৰজাসকলৰ এটা মহান কোৱালিটি, তেওঁলোকে যেতিয়া জানে যে মই এতিয়া সংঘাত কৰি লাভ নাই, কাৰণ জিকাৰ পচিবিলিটি বহুত ক্ষীণ বা জিকাৰ সম্ভাৱনা বহুত ক্ষীণ, তেওঁলোক ধুনীয়াকে পিছুৱাই যায়, আৰু এটা ধুনীয়াকে নতুন প্লেন বনাই, নতুন ষ্ট্ৰেটেজি বনাই, আৰু পুনৰবাৰ তেওঁলোকে আক্ৰমণ কৰে। অকে, নিজৰ মতে তেওঁলোকে আক্ৰমণ কৰে, আৰু তেওঁলোকে জানে যে বাহিৰৰ পৰা অহা মানুহে ইয়াত বেছি দিন থাকিবই নোৱাৰে, কাৰণ অসমৰ জলবায়ু তেনেকুৱা, অসমৰ বতৰ তেনেকুৱা। চ' এনে আমি এতিয়া ফাইট কৰি আমাৰ এনাৰ্জি ৱেষ্ট কৰিবলৈ নাই, আমাৰ মানুহবিলাকক মৃত্যুৰ মুখত পেলোৱাবলৈ নাই। সেইকাৰণে আমি কি কৰিম, কাৰণ মই এজন ৰজা, মোৰ প্ৰজাৰ প্ৰতিও দায়িত্ব আছে, প্ৰজাক বচোৱাও মোৰ দায়িত্ব। চ' মই লাগিলে পিছুৱাই যাম, কিন্তু যেতিয়া চিটুৱেশ্যন বিলাক যেতিয়া অনুৰূপ হ'ব, চিটুৱেশ্যন বিলাক যেতিয়া ফেভৰেবল হ'ব, যেতিয়া মই
এইটো উপলব্ধি কৰিব পাৰিম যে এতিয়া মই তেখেতক এটেক কৰিব পাৰো বা সেই ফৰ্চটোক মই এটেক কৰিবলৈ পৰা যেতিয়া হ'ম মই তেতিয়া এটেক কৰিম সেইখন জ্ঞান বা সেইখিনি জ্ঞান আহোম ৰজাসকলৰ সদায় আছিলে ওকে তেওঁলোক কেৱল মাত্ৰ ৰজা নাছিল তেওঁলোক একচুৱেলি তেওঁলোকে লোকেল কণ্ডিশ্যন বিলাক বিৰাট ভালকে বুজি পাইছিল আহোম স্বৰ্গদেউসকলে আৰু সেইকাৰণে চাগে 600টা বছৰ ইমান ধুনীয়াকে তেখেতসকলে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল এই সেন্সটো কিন্তু ভাৰতৰ আন ৰজাবিলাকৰ হয়তো নাছিলে অসমৰ অকল আহোমৰে নহয় কছাৰী ৰজাসকলৰে সেন্সটো আছিল চুতীয়া ৰজাসকলৰ ক্ষেত্ৰতো আমি এই সেন্সটো খুব সম্ভৱ দেখিবলৈ পাওঁ ওকে মানে তেওঁলোকে ভালদৰে অসমখনক চিনি পাইছিল অসমৰ ভূগোলৰ সৈতে তেওঁলোক বহুত বেছি ফেমিলিয়াৰ আছিল কোন মানুহ তেওঁলোকে ভালদৰে জানিছিল যে বাহিৰৰ পৰা অহা মানুহ এজন পটককে অসমৰ ৱেডাৰৰ লগত কোপ আপ এনেও হ'ব নোৱাৰে সো সময় আমি তেখেতক কষ্ট দিবই পাৰিম ওকে সো সেই কনসেন্স তেওঁলোকৰ আছিলে ঠিক তেনেকে জয়দেউ সিংহই এতিয়া পিছুৱাই যাব সো পিছুৱাই তেখেত নামৰূপলৈ গুচি যাব ওকে চৰাই খাৰেং নামৰ এটুকুৰা ঠাইত আৰু সেইকাৰণে জয়দেউ সিংহক আমি ভগনীয়া ৰজা বুলিও কওঁ আমি কোৱাত ঢেৰ কথা কৈ দিওঁ কিন্তু আমি ভাবি নাচাওঁ যে এইটো এটা ষ্ট্ৰেটেজি আৰু কেৱল মাত্ৰ জয়দেউ সিংহই এই কামটো কৰা নাছিল তেওঁতকৈ আগতে সুখামফাইও এই কামটো কৰি থৈ গৈছে বা বহুতে এই কামটো কৰে কাৰণ এইটো এটা ষ্ট্ৰেটেজি হয় এইটো এটা ষ্ট্ৰেটেজি হয় কাৰণ ৰজাজনে কেৱল মাত্ৰ নিজৰ কথা ভাবিলে নহব নহয় প্ৰজাৰ প্ৰতিও তেখেতৰ দায়িত্ব আছে প্ৰজাক মৃত্যুৰ মুখত ওকে প্ৰজাক পটককে মৃত্যুৰ মুখত পেলাই দিব নোৱাৰে নহয় ওকে ৰজা এজনে সো সেইকাৰণে মই কওঁ যে আহোম স্বৰ্গদেউসকলৰ নিচিনা চাগে স্বৰ্গদেউ নাই তেওঁলোক সঁচাকে মহান আছিলে কেৱল মাত্ৰ বীৰত্বৰ বাবে মহান নহয় তেওঁলোকৰ ষ্ট্ৰেটেজিক থিংকিং তেওঁলোকৰ ডিপ্ল'মেচিৰ কাৰণেও তেওঁলোক মহান আছিলে ওকে কিন্তু অতি দুৰ্ভাগ্যজনক ঘটনা যে আমি তেওঁলোকক যিমানখিনি ইম্পৰ্টেঞ্চ দিব লাগিছিল মানে চেন্ট্ৰেলি বা মই গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৈ আছো সিমানখিনি ইম্পৰ্টেঞ্চ তেওঁলোকে পোৱা নাই ঠিক আছে এতিয়া ইভেন্টুৱেলি তেওঁলোকে অলপ চলপ পাবলৈ লৈছে কিন্তু মোৰ মতে আৰু বেছি পাবলৈ লাগে এতিয়া জয়দেউ সিংহই কি কৰিব জয়দেউ সিংহ পিছুৱাই যাব আৰু মীৰ জুমলাই ইতিমধ্যে ওকে মীৰ জুমলাই গড়গাঁও নিজৰ আণ্ডাৰলৈ আনিব আৰু মীৰ জুমলাৰ লগত এজন মানুহ আহে শিহাবুদ্দিন তালিচ এই শিহাবুদ্দিন তালিচ নামৰ মানুহজনে এখন কিতাপ লিখি থৈ গৈছে কিতাপখনৰ নাম হৈছে ফাতিয়াহ ই ইব্ৰিয়া আমি সেই কিতাপখনক তাৰিখে আছাম বুলিও কওঁ এই কিতাপখনত তেখেতে গড়গাঁওখনক প্ৰশংসা কৰি কৈছে যে গড়গাঁৱত যোনটো সেই সময়ত ৰাজপ্ৰসাদ আছিল তেনেকুৱা ৰাজপ্ৰসাদ তেখেতে ক'তো দেখা পোৱা নাই ইমান ধুনীয়া ধুনীয়া ৰাজপ্ৰসাদৰ ওকে ইমান ধুনীয়া ৰাজপ্ৰসাদ তেখেতে ক'তো দেখা পোৱা নাছিলে বিশ্বৰ কোনো এটা কোণাত দেখা পোৱা নাই আৰু সেই ৰাজপ্ৰসাদটোৰ ভিতৰত তেখেতে যোনবিলাক ছবি দেখা পাইছিল সেইখিনি সময়ত যোনবিলাক পেইন্টিং দেখা পাইছিল সেইখিনি সময়ত ইমান ধুনীয়া বৰ্ণনা কৰি গৈছে তো তেখেতে আমাক ঢেৰ কথা কৈ গৈছে তেখেতে এইটো কৈ গৈছে যে অসমত সেইখিনি সময়ত হাতৰ বা বজাৰৰ কনচেপ্টটো নাছিলে কাৰণ সেই বস্তুটো এইটো বুজায় যে প্ৰত্যেকজন অসমীয়াই হয়তো নিজৰ ঘৰত সকলো ধৰণৰ বস্তু উৎপাদন কৰিছিলে সেইকাৰণে বজাৰৰ প্ৰয়োজনে নাছিলে ওকে তেখেতে দা ডাঙৰীয়া সকলৰ ঘৰবিলাকৰ কথাও মানে কৈ গৈছে যে তেওঁলোকৰ ঘৰবিলাকৰ প্ৰত্যেকজনৰ ঘৰৰ সন্মুখত এখন এখন ডাঙৰ বাৰী আছিলে ফ্ৰণ্ট ইয়াৰ্ড আছিলে সো এইবিলাক নানান ধৰণৰ কথা আমাক তেখেতে কৈ গৈছে শিহাবুদ্দিন তালিচ নামৰ মানুহজনে আমাক কৈ গৈছে ঠিক আছে এতিয়া কথাটো হ'ল মীৰ জুমলা অন্তত 8 মাহ মান সেইখিনি অঞ্চলত আছিলে ওকে মানে শিৱসাগৰ গড়গাঁও বৰ্তমানৰ দৌলবাগান মথুৰাপুৰ সোণাৰী সেই অঞ্চলখিনিত আছিলে এতিয়া চৰাইদেউ সো এতিয়া কথাটো এনেকুৱা ধৰণৰ ওকে চৰাইদেউ ডিষ্ট্ৰিক্টখনৰ নাম আৰু সো সেইখিনি অঞ্চলত যদিও আছিলে আমি বা অসমীয়া আৰ্মিয়ে মীৰ জুমলাক শান্তিত থাকিবলৈ দিয়া নাছিল ওকে মানে মীৰ জুমলাৰ আৰ্মিটো সেইখিনি সময়ত বা অসমত থকাৰ সময়ত এবাৰ তেওঁলোকে বাৰিষাৰ সন্মুখীন হ'ল ওকে অসমত বাৰিষাৰ সিজন আৰু আপাৰ আছামত বিশেষকৈ ওকে গোটেই অসমত বাৰিষা হয় গোটেই অসমত বহুত বেছি বৰষুণ হয় কিন্তু কি বুলি কয় লোৱাৰ আছামৰ বা ৱেষ্টাৰ্ণ আছামৰ তুলনাত ইষ্টাৰ্ণ আছামত বেছি বৰষুণ হয় সো যেতিয়া বাৰিষা হ'ল গোটেই সাপ্লাইজ বিলাক মই তোমালোকক অলৰেডি সাপ্লাইজ বিলাক কিমান ইম্পৰ্টেণ্ট সেইটো মই তোমালোকক অলৰেডি কৈছোৱে যে মীৰ জুমলাৰো গোটেই আৰ্মিৰ সাপ্লাইজ বিলাক আহি আছিল ঢাকাৰ পৰা সো বাৰিষা হোৱাৰ ফলত গোটেই সাপ্লাই ৰুটছ বিলাক বিচ্ছিন্ন হৈ গ'ল ওকে সাপ্লাই এটা ৰুট থাকে ন এতিয়াও চোন অসমত বানপানী হলে কেনেকুৱা এটা অৱস্থা হয় ভাবাচোন তেতিয়া কেনেকুৱা ধৰণৰ অৱস্থা হৈছিল ওকে তেতিয়া চাগে ৰাস্তাবিলাক ইমান ভালো নাছিল এতিয়া আমি ৰাস্তাবিলাক ওখ বনাবলৈ লৈছো যেনেকৈ ধেমাজিৰ ফালে আমি এটা অংশত ওখকে ৰাস্তা বনাইছো কাৰণে ধেমাজিত সেই আগৰ দৰে বানপানী নহয় কিন্তু তেতিয়াতো সেইবিলাক সা সুবিধা নাছিল তেতিয়া টেকনলজি ওকে ইমান এডভান্স হোৱা নাছিল তেতিয়া গোটেই বাৰিষা হৈছিল বাৰিষা হোৱাৰ ফলত গোটেই সাপ্লাই বিচ্ছিন্ন হৈ গ'ল গোটেই ডিসৰাপ্ট হৈ গ'ল যাৰ ফলত মীৰ জুমলাৰ আৰু তাৰ ওপৰঞ্চি বানপানী হোৱাৰ পিছত আমি জানোৱেই যে নানান ধৰণৰ বেমাৰে দেখা দিয়ে সো মীৰ জুমলাৰ মীৰ জুমলাৰ আৰ্মিৰ সদস্যসকল নানান ধৰণৰ বেমাৰত আক্ৰান্ত হ'ব ল'লে আৰু কোৱা হয় যে মীৰ জুমলাৰ আৰ্মিৰ
অধিকাংশ লোক বা 50%তকৈও বেছি লোক তেনেকৈ মৰি গ'ল অকে ডিচেণ্ট্ৰি হৈ মেলেৰিয়া হৈ মৰি গ'ল ইনফেক্ট তেওঁলোকৰ অৱস্থা ইমানেই বেছি বেয়া হৈ গৈছিল যে তেওঁলোকে নিজৰ লগত অনা ঘোঁৰাৰ মাংসবিলাক খাবলৈ বাধ্য হৈ গৈছিল মীৰ জুমলাৰ অৱস্থা বেয়া হৈ গৈছিল কিন্তু মীৰ জুমলাই এইটো দেখুৱাব নোৱাৰে ন অকে যিমান যি হলেও তাৰ পৰঞ্চি এইখিনি সময়ত এইবিলাক তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ থকাৰ সময়তে আহোম আৰ্মিয়েও গেৰিলা এটেক কৰে অকে মাজে মাজে অকে কৰবাৰ পৰা ওলাই আহে তেওঁলোকে এটেক কৰে আকৌ তেওঁলোক যায়গে বা অসমীয়া আৰ্মি অকে মানে জয়দেৱ সিংহই সেইবিলাক কৰি আছিলে আৰু এইবিলাক চলি থকাৰ সময়তে যেতিয়া বাৰিষা অৱশেষত শেষ হ'ল তেতিয়াই মীৰ জুমলাৰ আৰ্মিয়ে ডিসাইড কৰি লৈছিল ইনফেক্ট মীৰ জুমলাইও খুব সম্ভৱ ডিসাইড কৰি লৈছিল যদিও অকে লিখিত প্ৰমাণ নাই যে এতিয়া আৰু আমি ইয়াত থাকিব নোৱাৰো নেক্সট বাৰিষালৈকে আমি ইয়াত থাকিব নোৱাৰো কাৰণ নেক্সট বাৰিষা সিজন হোৱাৰ আগতে আমি কেনেবাকে অকে কিবা এটা বুজাবুজি কৰি আমি ইয়াৰ পৰা যামগে সেই বুলি ভাবি থাকোতে জয়দেৱ সিংহৰ পৰা এটা প্ৰস্তাৱ আহে অকে জয়দেৱ সিংহৰ পৰা এটা প্ৰস্তাৱ আহে যে আহক আমি এখন সন্ধি সাইন কৰো আৰু মীৰ জুমলাইও সেই প্ৰস্তাৱটো নাকচ নকৰে কাৰণ কোৱা হৈছে সূৰ্য কুমাৰ ভূঞাৰ মতে মীৰ জুমলা অলসো ওয়ান্টেড দ্যাট টু হ্যাপেন মীৰ জুমলাইও বিচাৰিছিল সেইটো হোৱাটো অকে মীৰ জুমলাই জাষ্ট কোৱা নাছিল অকে প্ৰথম আগভাগ কোনে ল'লে জয়দেৱ সিংহই ল'লে জয়দেৱ সিংহও এইটো বিচাৰিছিল যে কেনেকে আমি এওঁলোকক ইয়াৰ পৰা পঠিয়াও আৰু পঠোৱাৰ লগে লগে আমি কেনেকৈ সেই অঞ্চলখিনি পুনৰবাৰ ক্যাপচাৰ কৰো সেইটো আছিল জয়দেৱ সিংহৰ ইন্টেনশন অকে কিন্তু জয়দেৱ সিংহয়ে যোনটো প্ৰস্তাৱ দিলে মীৰ জুমলাই একচেপ্ট কৰিলে আৰু সেই প্ৰস্তাৱটোত সেই সন্ধিখনকে আমি কওঁ ট্ৰিটি অফ ঘিলাজৰি ঘাট সেই সন্ধিখনত থকা কেইটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যে আহোমসকলে কি বুলি কয় আহোম ৰজাই নিজকে কৰ্তলীয়া বুলি ঘোষণা কৰিছিল সেইবিলাক এনে অকে দেখাৱতিৰ কাৰণে তাৰপিছত সোণ দিম ৰূপ দিম হাতী দিম আৰু গ্যাৰেণ্টি হিচাপে জয়দেৱ সিংহই নিজৰ জীয়ৰীক মীৰ জুমলাক দি দিছিল আৰু তেখেতৰ সেই ছোৱালীজনীৰ নাম আছিল সেই জীয়ৰীজনীৰ নাম আছিল আমি জানো ৰমণী গাভৰু অকে পাছলৈ গৈ ঔৰংগজেবৰ তৃতীয় পুত্ৰৰ লগত তেখেতৰ বিয়া হৈছিল পাছলৈ গৈ অকে যেতিয়া তেখেতক দিছিলে তেতিয়া তেখেতৰ বছৰ 6 বছৰ আছিলে পাছত যেতিয়া উপযুক্ত বয়সৰ হৈছিল তেতিয়া ঔৰংগজেবৰ তৃতীয়জন পুত্ৰ আজম তাৰাৰ লগত তেখেতৰ বিয়া হৈছিল আৰু বিয়া হোৱাৰ পিছত তেখেতে এটা বেলেগ নাম লৈছিল ঠিক আছে সামথিং বানো অকে তোমালোকে কমেন্টত জনোৱা কি বানো আছিল সেই বানো নামটো লৈছিল ঠিক আছে সো এতিয়া এইবিলাক চলি থকাৰ সময়ত সো মীৰ জুমলা উভতি গুচি গ'ল অকে যেতিয়া সন্ধিখন হ'ল ট্ৰিটি অফ ঘিলাজৰি ঘাট আচ্ছা ট্ৰিটি অফ ঘিলাজৰি ঘাটৰ আণ্ডাৰত আটাইতকৈ ডাঙৰ টৰ্মটো আছিল যে তেওঁলোকৰ সীমা আকৌ এবাৰ সলনি হ'ল এতিয়াতো চাব গ'লে মোগল বিলাক আৰু ভিতৰলৈ সোমাই আহিল সো আগতে ট্ৰিটি অফ কি বুলি কয় অখুৰৰ আলীৰ মতে নৰ্থ বেংকৰ ফালে সীমা আছিল বৰ নদী এতিয়া নৰ্থ বেংকৰ ফালে সেই সীমাটো আগবাঢ়ি আহি হৈ যাব তোমাৰ কি বুলি কয় আমাৰ ভৰলী ওকে এতিয়া আমি যোনখন নৈক আমি জিয়া ভৰলী বুলি কওঁ তেজপুৰ পাৰ হয় মানে গুৱাহাটীৰ পৰা গ'লে তেজপুৰ পাৰ হয় কি বুলি কয় আৰু সাউথ বেংকৰ ফালে ওকে সাউথ বেংকৰ ফালে বৰ্ডাৰ হল তোমাৰ কলং ওকে আগতে আছিল অখুৰৰ আলী 1639ত এতিয়া 1663 হৈ গ'ল কলং মানে এতিয়া চাবলৈ গ'লে ওকে মোগল ৰাজ্যখন আগতকে বাঢ়ি গ'ল আহোম ৰাজ্যখন অলপ কমি গৈছে কিন্তু এইবিলাক খন্তেকীয়া আমি আকৌ ঘূৰাই পাই যাম ওকে সকলো অঞ্চল আমি আকৌ ঘূৰাই পাই যাম সো এইবিলাক কৰি যেতিয়া মীৰ জুমলা উভতি গ'ল ওকে মীৰ জুমলা ঢাকা গৈ নাপালে ৰাস্তাতে মীৰ জুমলাৰ অৱস্থা মানে অসমত থকাৰ সময়ত ইমানে বেছি বেয়া হৈ গৈছিল আৰু এইখাৰ কথা আহোম ৰজাই আগৰ পৰাই জানিছিল যে মীৰ জুমলাৰ অৱস্থা বেয়া হ'ব আৰু সেইটোৱে হ'ল মীৰ জুমলা বাটতে ঢুকাই থাকিলে এতিয়াও মীৰ জুমলাৰ কবৰ আছে মানকাছাৰত সাউথ চালমৰা সো এনিৱে মেঘালয় আৰু অসমৰ ঠিক বৰ্ডাৰতে অৱস্থিত মীৰ জুমলাৰ কবৰটো এনিৱে সো ইয়াৰ পিছত এইখিনি আমি জানিব লাগিব জয়দেৱ সিংহৰ বিষয়ে এইখিনি কথা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট জয়দেৱ সিংহৰ টাইমত এইখিনি বস্তু হৈছিল তাৰ পিছত এটা কথা নহয় এতিয়া মীৰ জুমলা যেতিয়া উভতি গৈছিল উভতি যোৱাৰ সময়ত গুৱাহাটীত এজন মানুহ ওকে গুৱাহাটীত এজন মানুহক তেখেতে ফৌজদাৰ পাতি থৈ গৈছিল ওকে ৰশিদ নামৰ এজন মানুহক তেখেতে ৰশিদ খানক ফৌজদাৰ মানে কি গুৱাহাটী বা সেই অঞ্চলটো মানে চোৱা চিতা কৰাৰ দায়িত্ব তেখেতৰ আছিল ফৌজদাৰ পাতি থৈ গৈছিল এতিয়া জয়দেৱ সিংহৰ পিছত ৰজা কোন হ'ল জয়দেৱ সিংহৰ পিছত ৰজা হ'ল চক্ৰধৰ সিংহ যেতিয়া ৰজা হৈছিল সেই গুৱাহাটীত থকা ফৌজদাৰজনে চক্ৰধৰ সিংহক কি বুলি কয় শুভেচ্ছাও জনাইছিল ওকে যে আপুনি ৰজা হৈছে মোৰ শুভেচ্ছা গ্ৰহণ কৰক সেইবিলাক সব চলি আছে তেওঁলোকৰ মাজত আদান প্ৰদান চলি আছে তেতিয়া সময়ে ৰশিদ খানে চক্ৰধৰ সিংহক কয় যে আপোনালোকে যোনবিলাক বস্তু আমাক দিম বুলি কৈছিল হাতী দিম বুলি কৈছিল ওকে দিয়া নাই সো অলপ সোনকালে দিয়ক তেতিয়া চক্ৰধৰ সিংহই কেনেবাকে সেইবিলাক বস্তু কেনেকে ডিলে কৰিব পাৰো সেইবিলাক বস্তু চক্ৰধৰ সিংহই কৰি থাকে কিন্তু সাইডে যেনেকে চক্ৰধৰ সিংহই এবাৰ তেখেতক কৈছিল যে হাতীবিলাক আপোনালোকক দিয়াৰ আগতে আমি হাতীবিলাকক প্ৰশিক্ষণ দিব লাগিব নহয় জানো সো আমাক অলপ সময় দিয়ক আমি এতিয়া হাতীবিলাকক প্ৰশিক্ষণ দি আছো আচলতে একো এইবিলাক কৰা নাছিলে
আচলতে চক্ৰধ্বজ সিংহই মন বনাই লৈছিল যে আমি মোগলৰ লগত ভালকৈ যুঁজিব লাগিব, আমি যুদ্ধ কৰিব লাগিব, কিন্তু যুদ্ধ কৰাৰ আগতে মই এটা আৰ্মি তৈয়াৰ কৰিব লাগিব, নহয় জানো? চ' কাকো নোকোৱাকে এটা আৰ্মি তৈয়াৰ কৰি আছিলে। তাৰপিছত যেতিয়া ৰছিদ খানৰ পিছত যেতিয়া গুৱাহাটীৰ ফৌজদাৰ ফিৰোজ খান নামৰ এজন মানুহ হ'ল, ফিৰোজ খানে চক্ৰধ্বজ সিংহক টানকে ক'লে, বহুত টানকে ক'লে, অ'কে, মানে পুনৰবাৰ সেইবিলাকে উপস্থাপন কৰিলে, কিন্তু বহুত টানকে ক'লে। চক্ৰধ্বজ সিংহৰ আৰু তেতিয়া সহ্য নহ'লে যে এজন সামান্য ফৌজদাৰে মই আহোম স্বৰ্গদেউ হ'ম, মোক ইমান টানকে ক'বলৈ সাহস ক'ত পাইছে? আৰু সেইকাৰণে 1667ত, অ'কে, 1667ৰ কথা মই এতিয়া কৈ আছো, কাৰণ ইতিমধ্যে এটা আৰ্মি ৰেডি হৈয়ে গৈছিল, আৰু ইতিমধ্যে চক্ৰধ্বজ সিংহই লাচিত বৰফুকন বা মহাবীৰ লাচিত বৰফুকনক বৰফুকন পাতিছিল। অ'কে, কোৱা হয় যে লাচিত বৰফুকন হোৱাৰ আগতে তেখেত মানে আগৰ পৰাই বৰফুকন নাছিল নহয়, তেখেতক চক্ৰধ্বজ সিংহই বৰফুকন পাতিলে আৰু লাচিত বৰফুকনক এটা আদেশ দিলে 1667ত যে তুমি যোৱা এটা আৰ্মি লৈ আৰু গুৱাহাটীখন কেপচাৰ কৰা। লাচিত বৰফুকন আহিলে, অ'কে, গুৱাহাটীৰ পৰা মোগলক খেদালে, মোগলক খেদিলে গুৱাহাটীৰ পৰা, আৰু গুৱাহাটীখন কেপচাৰ কৰিলে। এতিয়া মই কিন্তু শৰাইঘাটৰ যুদ্ধৰ কথা কোৱা নাই, অ'কে, শৰাইঘাটৰ যুদ্ধ ইয়াৰ পিছত হ'ব। গুৱাহাটীখন আমি পাই গলো, অ'কে, পুনৰবাৰ ঘূৰাই 1667ত গুৱাহাটীখন পাই গলো। আৰু ইনফেক্ট এতিয়া তোমালোকে আছাম ষ্টেট মিউজিয়ামলৈ গ'লে এটা পিলাৰ পাবা, এটা স্তম্ভ পাবা, তাত ধুনীয়াকৈ এখন শিলালিপি খোদিত কৰা হৈছে। সেই শিলালিপিখনত নামজানি বৰফুকন নামৰ তোমালোকে এটা শব্দ পাবা, নামজানি বৰফুকন, আৰু ধুনীয়াকে লিখা আছে, অ'কে, যে কি হৈছিলে। চ' সেই ইনস্ক্ৰিপশ্যনখনে এই বস্তুটো দাঙি ধৰে যে কেনেকে লাচিত বৰফুকনৰ নেতৃত্বত, লাচিত বৰফুকনৰে আন এটা নাম নামজানি বৰফুকন, তেখেতৰ নেতৃত্বত কেনেকৈ আমি গুৱাহাটীখন ঘূৰাই পাইছিলো। আৰু সিফালে কানাই বৰশী বোৱা শিলালিপিটো 3খন আমি পাওঁ নহয় শিলালিপি, প্ৰথমখন বাদ দি শিলালিপি নম্বৰ 2 আৰু 3 এই ঘটনাত মানে 2 নম্বৰ আৰু 3 নম্বৰ শিলালিপি দুখন এই ঘটনাটোৰ লগতে জড়িত, যে কেনেকে আমি ঘূৰাই পাইছিলো। ঠিক আছে, ইতিমধ্যে অ'কে, পুনৰবাৰ এতিয়া এইবিলাক ঘটনা ঘটি থাকোতেই 1667ৰ কথাটো ক'লো নহয়, ইমিডিয়েটলি ঔৰংগজেবে গম পালে। ঔৰংগজেবে এইবাৰ আৰু এজন মানুহক দায়িত্ব দিলে, আৰু সেইজন মানুহৰ নাম আছিল ৰাম সিং। ৰাম সিং আছিল এজন ৰাজপুত ৰজা, অ'কে, আৰু ঔৰংগজেবৰ মানে কি বুলি কয়, এজন সন্মানজনক এমপ্লয়ী আছিল, অ'কে, ঔৰংগজেবৰ। আৰু ৰাম সিঙো বহুত শক্তিশালী আছিল, ৰাজপুত। চ' ঔৰংগজেবে ৰাম সিঙক দায়িত্ব দিলে যে ৰাম সিং তুমি যোৱা এটা আৰ্মি লৈ আৰু গুৱাহাটীখন পুনৰবাৰ কেপচাৰ কৰা, অ'কে। তেওঁলোকে গুৱাহাটীখন তেওঁলোকৰ অধীনলৈ লৈ ল'লে 1667ত। এইবাৰ তুমি যোৱা আৰু তেওঁলোকক কোৱা যে তোমালোকে এইটো কৰিব নোৱাৰা, বা তেওঁলোকৰ লগত এখন যুদ্ধ কৰা। চ' এতিয়া ৰাম সিং আহিব। ৰাম সিং যেতিয়া অসমলৈ আহে 1667-8 মানত ৰাম সিং অসমলৈ আহে, আৰু অসমতে ৰাম সিং থাকে, ঠিক আছে, অসমতে ৰাম সিং থাকে 1671লৈকে তেখেত অসমতে থাকে। চ' আমি শৰাইঘাটৰ যুদ্ধ বুলি যে আমি কওঁ, শৰাইঘাটৰ যুদ্ধখন 1671ত হ'ব আমি সকলোৱে জানো, কিন্তু তাৰ আগৰে পৰাই কিছুমান সংঘৰ্ষ ৰাম সিঙৰ লগত হৈ আছে। 1668 মানৰ পৰাই ৰাম সিং অসমত থাকে, অসমৰ বিভিন্ন অঞ্চলত থাকে। চোৱা, তোমালোকে এটা কথা মনত থবা যে অসমৰ পশ্চিমৰ ফালে পৰা আহিব, চ' গুৱাহাটী পটককেতো আহিব নোৱাৰে, চ' বিভিন্ন অঞ্চলত অলপকে আগবাঢ়ি আহি থাকে। হাজোত থাকে তেওঁলোক, অ'কে, তেতিয়া হাজোত তেওঁলোকে বাহৰ পাতি থাকে। তেতিয়া মেবি হাজোত তোমাৰ কি বুলি কয় আহোম ৰাজ্যৰ আণ্ডাৰত নাছিলে, কিন্তু গুৱাহাটীখন আছিলে। চ' গুৱাহাটীত মানে 1667ৰ পৰা গুৱাহাটীখন আহোম ৰাজ্যৰ অধীনলৈ আহি গ'ল আৰু। চ' গুৱাহাটী আহোমৰ আণ্ডাৰত আছে, অ'কে, গুৱাহাটী আমাৰ আণ্ডাৰত আছে, আৰু মোগলসকল পশ্চিমৰ ফালৰ পৰা আহি আছে আগবাঢ়ি, অ'কে, মানে ৰাম সিঙৰ নেতৃত্বত। চ' নানান ধৰণৰ কমিউনিকেশ্যন হৈ থাকে, অ'কে। তোমালোকে এইটো নাভাবিবা যে ৰাম সিং একেবাৰে যুদ্ধ কৰিবলৈ আহিছে। ৰাম সিং আৰু সেই সময়ৰ আহোম ৰজাৰ মাজত কমিউনিকেশ্যন হৈ আছিলে, যে আহোম ৰজাই ৰাম সিঙক কয়, ৰাম সিঙে কিবা এটা আহোম ৰজাক কয়। ইতিমধ্যে আহোম স্বৰ্গদেউ সলনি হ'ল, অ'কে, আৰু সেই স্বৰ্গদেউজন এতিয়া চক্ৰধ্বজ সিংহৰ পিছত উদয় আদিত্য সিংহ কি বুলি কয় স্বৰ্গদেউ হ'ল। কিন্তু উদয় আদিত্য সিংহ স্বৰ্গদেউ হোৱাৰ আগতেই 1669ত এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিছিল। যেতিয়া চক্ৰধ্বজ সিংহই আছিল স্বৰ্গদেউ, চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক এটা আদেশ দিছিল যে যোৱা তুমি যুদ্ধ কৰা। লাচিত বৰফুকনে জানিছিল যে অপেন গ্ৰাউণ্ডত বা একেবাৰে খালী ঠাইত মোগলৰ লগত যুদ্ধ কৰিলে হয়তো আমি সফল নহবও পাৰো, কাৰণ মোগলসকলৰ ইনফেন্ট্ৰি যোনটো মানে মানুহ থাকে নহয়, যাক আমি ফুট চলজাৰ্ছ বুলি কওঁ, সেইটো চাইডৰ পৰা তেওঁলোক শক্তিশালী আছিলে। চ' লাচিত বৰফুকনৰ মন নাছিল, লাচিত বৰফুকন পক্ষপাতি নাছিল, কিন্তু চক্ৰধ্বজ ৰজাই তেখেতক আদেশ দিছিল। চ' ৰজাৰ আদেশ তুমি পালন কৰিবই লাগিব। সেইকাৰণে যোনখন যুদ্ধ হৈছিলে, যুদ্ধখনক আমি আলাবৈ ৰণ বা বেটেল অফ আলাবৈ বুলি কওঁ। আৰু অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক ঘটনা
যে সেই আলাবৈ ৰণখনত আমি 10,000 অসমীয়া সৈনিক আমি হেৰুৱাব লগা হৈছিল। অ'কে, এই ঘটনাটোৰ পিছত লাচিত বৰফুকনৰ মন ভাঙি গৈছিল, একেবাৰে মন ভাঙি গৈছিল তেখেতৰ, আৰু তেখেতে বিচৰাও নাছিল সেইকাৰণে, কিন্তু ৰজাৰ আদেশ পালন কৰিব লাগিব আৰু তেখেতৰ মন ভাঙি গৈছিল। আমি পাওঁ আহোম বুৰঞ্জীত, আৰু এইখিনি সময়ত তেখেতক অনুপ্ৰেৰণা দিছিল, তেখেতক এনকাৰেজমেণ্ট দিছিল আন এজন মহান ব্যক্তিয়ে, আৰু সেই ব্যক্তিজনৰ নাম আছিল আতন বুঢ়াগোহাঁই। এইখিনি সময়ত আতন বুঢ়াগোহাঁইও আছিল গুৱাহাটীত, আৰু আতন বুঢ়াগোহাঁই কোন আছিল? আতন বুঢ়াগোহাঁই আছিল আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ। এই দুয়োজন মানুহ জড়িত। চ' আতন বুঢ়াগোহাঁই লাচিত বৰফুকনক মটিভেশ্যন দিছিল যে তুমি মনটো নামাৰিবা, এনেকুৱা ডাঙৰ ডাঙৰ যেতিয়া আমাৰ উদ্দেশ্য থাকে এইবিলাক সৰু সৰু বলিদান আমি দিবলগীয়া হয় বুলি কৈছিল, আৰু সেইকণ সময়ত সেইখিনি কথাই বহুত বেছি মটিভেশ্যন বা বহুত বেছি অনুপ্ৰেৰণা যোগাইছিল বীৰ লাচিত বৰফুকনৰ অন্তৰত বুলি আমি ক'ব পাৰোঁ। চ' এনিৱে, আৰু ইতিমধ্যে চ' এই ঘটনাটোৰ পিছত আহোম ৰজাও সলনি হ'ল, আহোম স্বৰ্গদেউ সলনি হ'ল, উদয় আদিত্য সিংহ আহোম স্বৰ্গদেউ হ'ল, আৰু উদয় আদিত্য সিংহইও নীতিটো সলনি নকৰিলে যে আমি যুদ্ধ কৰিম বুলিয়ে তেখেতে থাকিলে, আৰু অৱশেষত গৈ 1671ত যোনখন যুদ্ধ হ'ল সেই যুদ্ধখনকে আমি শৰাইঘাটৰ যুদ্ধ বুলি কওঁ। শৰাইঘাটৰ যুদ্ধখন এটা ট্ৰায়েংগল শ্বেপত হৈছিলে, আৰু সেই ট্ৰায়েংগল শ্বেপটো যদি মই তোমালোকক ইয়াত মানে ট্ৰায়েংগল শ্বেপ এটাৰ ভিতৰত হৈছিলে। অশ্বক্লান্তা মন্দিৰ হয়তো আপোনালোকে বা তোমালোকে চাগে শুনিছাই, উত্তৰ গুৱাহাটীত আছে অশ্বক্লান্তা মন্দিৰ, এইফালে আছে আমাৰ নীলাচল হিলছ, বা আমি পাণ্ডু বুলিও ক'ব পাৰোঁ। অ'কে, নীলাচল হিলছ, অ'কে, নীলাচল পাহাৰ, যোনখন পাহাৰৰ ওপৰত বিশ্ববিখ্যাত কামাখ্যা মন্দিৰ অৱস্থিত, আৰু এইফালে আছে ইটাখলি হিলছ। অ'কে, ইটাখলি পাহাৰ, যোনখন পাহাৰৰ ওপৰত এতিয়া মানে পাণবজাৰত আছে ইটাখলি পাহাৰ, যোনখন পাহাৰৰ ওপৰত এতিয়া শুক্ৰেশ্বৰ মন্দিৰ আছে, ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আছে, তাতে লাচিত বৰফুকনৰ বেজ আছিল বুলি কয়। চ' এই তিনিটা পইণ্ট যদি আমি লগ লগাও তেন্তে এটা ত্ৰিভুজ আকাৰৰ, মানে একজেক্টলি এইটো আকাৰৰ এটা ফিগাৰ নোপোৱা তোমালোকে, মই ইয়াত তোমালোকক বুজাবলৈ এনেকে দেখুৱাইছো, মানে নৈৰ পাৰৰ অঞ্চল ন, ধৰি লোৱা ইয়াত আছে তোমাৰ কি বুলি কয় অশ্বক্লান্তা টেম্পল, এইখিনি মানত আছে। অ'কে, তোমালোকে সদায় মনত থবা, অ'কে, নীলাচল পাহাৰলৈ গ'লে আমাৰ মনলৈ এইটো নাহে যে কামাখ্যা মন্দিৰটো তোমাৰ নৈ পাৰত আছে, কামাখ্যা মন্দিৰটো নৈ পাৰত অৱস্থিত, আৰু এইপিনে আছে শুক্ৰেশ্বৰ। এনেই জাষ্ট মই কথাটো কৈছো। চ' মানে এনেকুৱা টাইপৰ এটা ত্ৰিভুজ আকাৰৰ এটা কি বুলি কয় ত্ৰিভুজ আকাৰ এটাই জন্ম লয়, আৰু এই এৰিয়াখিনিৰ ভিতৰতে শৰাইঘাটৰ যুদ্ধ হৈছিল। অ'কে, শৰাইঘাটৰ যুদ্ধ শৰাইঘাটৰ যুদ্ধ হৈ থাকোঁতে এনেকুৱা এটা পৰ্যায় আহিছিলে যেতিয়া মোগলসকল আমাতকে আগবাঢ়ি গৈছিল, কিন্তু সেইখিনি সময়ত লাচিত বৰফুকনৰ গাটো বৰ এটা ভাল নাছিল, চ' তাৰে সুবিধা লৈছিল। কিন্তু যেতিয়া লাচিত বৰফুকনে দেখিলে, আৰু লাচিত বৰফুকনে গোটেই শৰাইঘাটৰ যুদ্ধখন ছুপাৰভাইজ কৰি আছিল ইটাখলি পাহাৰৰ পৰা, কিন্তু যেতিয়া শেষত দেখিলে যে মই যদি তললৈ নাযাওঁ কথাবিলাক বহুত বেছি বেয়া হৈ যাব, সেইকাৰণে তেখেত সেই শৰীৰটো লৈ, অ'কে, অসুস্থ শৰীৰেৰে তেখেতে যোগদান দিলে, আৰু তেখেতে যোগদান দিয়াৰ লগে লগে গোটেই অসমীয়া আৰ্মিটোৱে এটা বেলেগ ধৰণৰ কনফিডেন্স পাই গৈছিল, অনুপ্ৰেৰণা পাই গৈছিল, আৰু সেই কনফিডেন্সে আমাক হেল্প কৰিছিল। আমি সেই কনফিডেন্সৰ সহায়ত মোগলক উফৰাই পঠিয়াইছিলো, আৰু তেওঁলোকক খেদাই একেবাৰে মানস ৰিভাৰলৈ বা মনসা ৰিভাৰলৈ আমি পঠিয়াই দিছিলো। অ'কে, আৰু তেতিয়াৰ পৰাই আহোম আৰু মোগলৰ মাজত থকা যোনটো সীমা, সেই সীমাটো মানস ৰিভাৰ হৈ গৈছিল। এইখনে আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধ নাছিলে, লাষ্ট যুদ্ধ নাছিলে। অ'কে, শেষ যুদ্ধখনৰ নাম হ'ব ইটাখলি ৰণ, এতিয়ালৈকে হোৱা নাই, কিন্তু মই আজি তোমালোকক ইমানখিনিয়ে কৈ থলো। মই আকৌ এবাৰ তোমালোকক পুনৰ লগ পাম, তেতিয়া এটা নতুন ছেশ্যনত মই তোমালোকক নতুন কথা ক'ম। জয় আই অসম, নমস্কাৰ।